এতিয়া হৈছে আমাৰ ৰাতি টাইম। আজি ৰাতি অলপ দানা দিছোঁ গাহৰিটোক। সেইটো চাওক, আমাৰ ফাৰ্মত এনেকৈ লাইট জ্বলি আছে। ঠাণ্ডা দিন হ'লে মানে এনেকৈ লাইট দিব লাগে। এটা 100 ৱাটৰ মানে লাইট দিছোঁ। সেইটো চাওক। আৰু এইটো আমাৰ গাহৰিয়ে এনেকৈ দানা পানী খাই আছে। আজি ৰাতি দিছোঁ। এইটো চাওক। বেছি টাইম ভিডিঅ' নবনাওঁ। আৰু মানে কি হয়, আজি দিনটো মানে অলপ দিনত ইয়াক মানে দানা কমকৈ দিছিলোঁ। দিনত দানা কমকৈ দিয়াৰ কাৰণে সি অলপ মানে ডিষ্টাৰ্ব দি আছে। সেইকাৰণে ভাবিলোঁ নাই, ইয়াক দিয়াই ভাল হ'ব। সেইকাৰণে দিলোঁ। আৰু চাওক কি ধুনীয়া ষ্টাইলত দানাটো খাই আছে। শেষেই হ'ল। এইবাৰ ইটো খায়, তাৰ খানাটো খায়, তাৰপিছত সি আহি ইয়াত পানী খায়। চাওকচোন, এইটো খাই আছে সি। খোৱাৰ পিছত ভিডিঅ'টো দেখাম বাৰু, কৰা নহ'ল। এইটো চাওক, একবাৰ এইটো খায়, একবাৰ এইটো খায়। এইটো আমাৰ ইয়ৰ্কশ্বায়াৰ হয়। এই চাওক, ইয়াক দিনত ধুনীয়াকৈ গা ধুৱাই দিছোঁ আজি। পূৰা একদম ক্লিন হৈ আছে চাওক। একদম পূৰা ক্লিন। একবাৰ এইটো খায়, একবাৰ এইটো খায়। এইটো আমাৰ ফাৰ্মত। এইটো চাওক। আৰু দেখাই আছোঁ বেলেগ গাহৰিবিলাক। যদি দেখাব লাগে কমেণ্ট কৰিব। আৰু বেলেগবিলাকো দেখাই আছোঁ। চাওক খাইল সেই কৰি তাৰ খাই আছে ই। ইয়াত চৰিয়াত দিছোঁ বাৰু, ইয়াতে আছে খোৱাৰ কাৰণে ব্যৱস্থা, তাত দিয়া নাই। এতিয়া ই অলপ সৰু আছে ই, সেইকাৰণে আৰু ইয়াক ইয়াতে দিছোঁ। ইয়াৰ বয়স 60 days। 60 days নহয়, 74 মান হ'ব ইয়াৰ বয়স। 74 daysত ইমানখিনি গ্ৰথ হৈছে আৰু। চাওক, আপোনালোকে যদি নতুনকৈ ষ্টাৰ্ট কৰিম বুলি ভাবিছে, তেতিয়াহ'লে মই আপোনালোকক কওঁ যে আপোনালোকে ইয়ৰ্কশ্বায়াৰে আৰম্ভ কৰিব পাৰে। যিটো মানে পিয়ৰ লাইন ইয়ৰ্কশ্বায়াৰ হয়, পিয়ৰ লাইনৰ। F1, F2 এইবিলাক নহয়, ডাইৰেক্ট পিয়ৰ লাইনৰ ইয়ৰ্কশ্বায়াৰ। চাওক, এইটো ইয়ৰ্কশ্বায়াৰটো অলপ শান্ত প্ৰজাতিৰো হয়, আৰু ই বহুত দেখিবলৈও ধুনীয়া, আৰু বহুত ভাল ই। আৰু ই মানে সোনকালে ইয়াৰ গ্ৰথটো বেছি হয়। ইয়াৰ গ্ৰথটো অলপ সোনকালে হয়। আপোনালোকে ভুল নকৰিব, নতুনকৈ যদি ফাৰ্ম আৰম্ভ কৰিছে, তেতিয়াহ'লে আপোনালোকে এটা কথা মনত ৰাখিব সদায়, নতুনকৈ ফাৰ্ম কৰাৰ আগত সদায় এটা ভাল প্ৰজাতিৰ গাহৰি ল'ব লাগে। এতিয়া ভাল প্ৰজাতিৰ গাহৰি বুলি ক'লে কি আছে? ভাল প্ৰজাতিৰ গাহৰি ক'লে আপোনালোকে ল'ব পাৰে, ডিউৰক ল'ব পাৰে, ইয়ৰ্কশ্বায়াৰ ল'ব পাৰে, লেণ্ডৰেছ ল'ব পাৰে। এইখিনি আপোনালোকে এই ঘুংগুৰু প্ৰজাতিৰ গাহৰিটো ইমান এটা ঠিক নহয়। আপোনালোকে এইবিলাক উন্নত জাতৰ প্ৰজাতি লৈ কামটো ষ্টাৰ্ট কৰক, তেতিয়াহ'লে আপোনালোকে ছাকচেছ হ'ব পাৰিব।